ডিমুত একেলগে 12,000 মহিলাৰ বিয়ানাম। অসম বুক অব ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত। অভূতপূৰ্ব দৃশ্যৰ সৃষ্টি কৰিলে ডিমুবাসীয়ে। ডিমুত আসাম বুক অব ৰেকৰ্ডছ এক অভূতপূৰ্ব দৃশ্য সৃষ্টি কৰিলে ডিমুৰ ৰাইচাই গাঁওস্থিত ক্ৰীড়াংগনত। সূৰ্যমুখী সন্মিলিত মহিলা সমাজৰ উদ্যোগত আৰু ডিমু সন্মিলিত নাৰী সমাজৰ লগতে শিৱসাগৰবাসীৰ সহযোগত অনুষ্ঠিত হ'ল এক বৃহৎ বিয়ানামৰ অনুষ্ঠান। য'ত একেলগে প্ৰায় 12,000 মহিলাই অংশগ্ৰহণ কৰিলে। অসমৰ ভিন্ন জিলাৰ পৰা অহা মহিলাসকলে একেলগে বিয়ানাম গাই জনপ্ৰিয় লোকসংস্কৃতিক পুনৰ জীৱন্ত কৰিলে। বিয়ানাম যি সময়ৰ সৈতে ক্ৰমে হেৰাই গৈ আছে, সেই পৰম্পৰাগত গীতৰ পুনৰুজ্জীৱন লক্ষ্যই আছিল এক অনুষ্ঠানৰ মূল উদ্দেশ্য। এই ঐতিহাসিক বিয়ানাম গাঁও অনুষ্ঠান উদ্বোধন কৰে ডিমু সমষ্টিৰ বিধায়ক সুশান্ত বৰগোহাঁয়ে। অনুষ্ঠানটোৱে অসমৰ বুক অব ৰেকৰ্ডছত নিজৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ সক্ষম হয়, যি সমগ্ৰ ৰাজ্যবাসীৰ বাবে গৌৰৱৰ বিষয়। আয়োজকসকলে কয়, এই অনুষ্ঠানৰ জৰিয়তে গাঁৱলীয়া মহিলা সমাজক এক মঞ্চ অনা, লোকসংস্কৃতি সংৰক্ষণ কৰা আৰু আগন্তুক প্ৰজন্মলৈ ইয়াক প্ৰেৰণ কৰা আমাৰ মূল লক্ষ্য আছিল। বিয়ানামৰ এই বৃহৎ একত্ৰিত উপস্থাপনাই সাংস্কৃতিক ঐতিহ্য আৰু সামাজিক সংহিতকো একেলগে আগবঢ়াইছে। এই ধৰণৰ অনুষ্ঠানৰ জৰিয়তে অসমীয়াৰ গৰ্বিত পৰম্পৰা আৰু সাংস্কৃতিক ধন সম্পদ বিশ্বৰ আগত উজাগৰ হ'ব বুলি আশা প্ৰকাশ কৰিছে বহু লোকে। নিউজ ডেস্ক ৰিপৰ্ট, দ্য ক্ৰছ টাইমছ।